মহম্মদ ৰফি স্মৃতি সংঘৰ উদ্যোগত অনুষ্ঠানটোৰ মূল চালিকা শক্তি মুখ্য সম্পাদক ডক্টৰ প্ৰাপ্তি ঠাকুৰৰ নেতৃত্বত গোলাঘাটত ভাৰতীয় সংগীত জগতৰ কিংবদন্তি মহম্মদ ৰফি চাহাবৰ জন্মৰ শতবৰ্ষ উদযাপন। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজিৰে পৰা আৰম্ভ হৈছে। এই উপলক্ষে আজি আৰম্ভ হৈছে মহম্মদ ৰফিৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা আৰু নিৰ্বাচিত গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা। আজি পুৱা মহম্মদ ৰফিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জনপ্ৰিয় কণ্ঠশিল্পী জয়ন্ত নাথ, কল্লোল বৰঠাকুৰ আৰু কোকিলা গোস্বামীয়ে। প্ৰতিযোগিতা মঞ্চ শুভোদ্বোধন কৰে বিশিষ্ট কণ্ঠশিল্পী জয়ন্ত নাথে। এই উপলক্ষে অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠান পৰিচালনা কৰি বিশিষ্ট কথাশিল্পী ৰোশনাৰা বেগমে মহম্মদ ৰফিৰ গৌৰৱময় জীৱন আৰু কৰ্ম সন্দৰ্ভত সাৱলীলভাৱে আলোকপাত কৰে। শ্যামসুন্দৰৰ হাতলৈ এখন ছবি আহে তেতিয়া মুম্বাইত। ছবিখনৰ নাম গাঁও কি গৰি। এই গাঁও কি গৰিত যেতিয়া শ্যামসুন্দৰে সুযোগ পালে, শ্যামসুন্দৰে ভাবিলে যে সেই সময়ত যেতিয়া কে এল চাইগলৰ ৰাজত্ব চলিছে, গতিকে কে এল চাইগলৰ সৈতে কণ্ঠবদ্ধ কৰা। কিন্তু তেখেতৰ মনলৈ অনবৰত তেওঁৰ মন মগজুত খুন্দা মাৰি থাকে মহম্মদ ৰফিৰ উদ্বেলিত কণ্ঠটোৱে। তেখেতে এটা মৰহাস কৰি চাইকলৰ পৰিৱৰ্তে মহম্মদ ৰফিৰ সৈতে কণ্ঠবদ্ধ কৰাই গাঁও কি গৰি। শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা আদি উপস্থিত থাকে। কাইলৈ জনপ্ৰিয় কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ আৰু প্ৰশান্ত ৰাজখোৱাৰ গীতৰ অনুষ্ঠানেৰে মুখৰিত কৰিব পৰিৱেশ। অনুষ্ঠানৰ মুখ্য আকৰ্ষণ জুনিয়ৰ ৰফিখ্যাত ফাৰুক হুছেইনৰ গীতৰ শৰাই। বিয়লি ভাগত মহম্মদ ৰফিৰ গীতৰ চৰ্চা অব্যাহত ৰখা জনপ্ৰিয় কণ্ঠশিল্পী আমান আহমেদ, লক্ষণ ৰায় আৰু বিশিষ্ট কথাশিল্পী ৰোশনাৰা বেগমক বিশেষভাৱে সম্বৰ্ধনা জনাব। উক্ত অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি উদ্যোক্তা মহম্মদ ৰফি স্মৃতি সংঘই আন্তৰিকতাৰে কামনা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। আজি মহম্মদ ৰফি স্মৃতি সংঘৰ উদ্যোগত মহম্মদ ৰফি চাহাবৰ জন্ম শতবৰ্ষ উপলক্ষে আমি দুদিনীয়াকৈ কাৰ্যসূচী হাতত লৈছোঁ। তাৰে আজি প্ৰথমটো দিন। আজি আমি উত্তৰ পূৰ্বাঞ্চল ভিত্তিত ৰফি সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ, ৰফিৰ গীতৰ। আৰু কাইলৈ আমাৰ আছে ৰফি নিৰ্বাচিত গীতৰ ওপৰত নৃত্য প্ৰতিযোগিতা আৰু ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান। ইতিমধ্যে আমাৰ এটা ৰাউণ্ড হৈ গৈছে, প্ৰিলিমিনাৰী ৰাউণ্ড। তাত আমি 123জন আহিছিলে প্ৰতিযোগী, তাৰ ভিতৰত আমি 80জন ৰাখিছিলোঁ আৰু আজি সেই 80জনৰে ইয়াত পৰিৱেশন কৰিব। দুদিনীয়া ৰিপৰ্টাৰ লাইভ অসম।